খিলঞ্জীয়াক সুৰক্ষা দিবলৈ হাতত বন্দুকৰ লাইসেন্স তুলি দিবলৈ ওলাইছে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। অহা 1 আগষ্টৰ পৰা 7 আগষ্টলৈ যি বন্দুকৰ লাইসেন্সৰ বাবে খিলঞ্জীয়াই যিসকল খিলঞ্জীয়া লোক চৰ চাপৰি অঞ্চল বসবাস কৰে বা য'ত খিলঞ্জীয়া সংখ্যালঘু সেইসকল লোকে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ই কেনে কথা কেনে কাণ্ড হ'ব পাৰে য'ত নেকি আজি পৰ্যন্ত খিলঞ্জীয়াৰ মানে সংজ্ঞাটোৱে নিৰ্ধাৰণ নহ'ল বা খিলঞ্জীয়াই আজি সুৰক্ষা কৱচ বিচাৰিছিল তাৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ হাতত আজি তুলি দিবলৈ বিচৰা হৈছে মহাৰাষ্ট্ৰৰ অনুজ্ঞাপত্ৰ। অৰ্থাৎ আৰক্ষী বাহিনীৰ কাম নাইকিয়া হৈ গ'ল নেকি? আইন শৃংখলা নিয়ন্ত্ৰণত আৰক্ষী যে ব্যৰ্থ সেয়া গৃহ বিভাগৰ মুৰব্বীগৰাকীয়ে নিজেই স্বীকাৰ কৰি ল'লে নেকি? এই সমগ্ৰ কথা আমি আলোচনা কৰিম। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু আজিৰ আমাৰ এই সাময়িকীত খিলঞ্জীয়াৰ হাতত যি বন্দুকৰ লাইসেন্স তুলি দিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, ই কেনে ভয়াৱহ হ'ব পাৰে বা কেনেকুৱা ধৰণৰ অনাহত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা বিজেপিৰ যিসকল নেতা বা ভক্তগণে ইয়াক কিহৰ কাৰণে সমৰ্থন জনাইছে, সকলোৱে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে কিহৰ কাৰণে উপচাই পেলাইছে ভক্তগণে, সমগ্ৰ বিষয় আলোচনা কৰিম। প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে বা খিলঞ্জীয়াৰ কোনো ধৰণৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ খিলঞ্জীয়াৰ হাতত এতিয়া বন্দুকৰ লাইসেন্স তুলি দিবলৈ ওলাইছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কি ক'ব সমগ্ৰ বিষয়টো আপুনি? বন্দুকৰ অনুজ্ঞাপত্ৰ আগতেও মানুহক বিভিন্ন পৰিস্থিতিত অনুজ্ঞাপত্ৰ দিয়া হৈছিল, কিন্তু এতিয়া যিটো পাইকাৰী হাৰত বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰশ্নৰ কথাটো কৈছে, এইটো সঁচাকৈ চিন্তা কৰিবলগীয়া। কিয় চিন্তা কৰিবলগীয়া? তাৰ কেইবাটাও দিশ আছে। প্ৰথম কথা যে এখন দেশত এখন ৰাজ্যত বিভিন্ন অংশৰ জনসাধাৰণ থাকিব পাৰে। ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘু, সংখ্যাগুৰু, বিভিন্ন ধৰণৰ মানুহ এখন ৰাজ্যত বা এখন দেশত বাস কৰিব পাৰে। আৰু অসমক আমি সাধাৰণতে কি কওঁ? অসমক এখন ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়, কিয়নো যে ইয়াত বিভিন্ন ভাষা ভাষী জাতি ধৰ্মৰ লোক ইয়াত আছে, সেইকাৰণে এইখনক ভাৰতৰ ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হয়। এতিয়া এখন সমাজত, এখন ৰাজ্যত, এখন সমাজত শান্তি শৃংখলা যাতে বিৰাজ কৰে তাৰ দুটা কথা থাকে। এটা হৈছে যে তাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন মানুহে তাত যাতে কাৰো ওপৰত কোনেও কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন নকৰে, সেইটো জনসাধাৰণৰ পৰ্যায়ত এক। আৰু 2 নম্বৰ যে তাৰ যিখন চৰকাৰ, ৰাষ্ট্ৰযন্ত্ৰ চৰকাৰে কোনো ধৰণৰ পক্ষপাতিত্ব কৰিব নালাগে। সংখ্যাগুৰু, সংখ্যালঘু, ভাষিক জনগোষ্ঠী, ধৰ্মীয় জনগোষ্ঠী কাৰো মাজত কোনো ধৰণৰ প্ৰভেদ, কোনো ধৰণৰ বৈষম্য চৰকাৰে কৰিব নালাগে। গতিকে তেনেকুৱা এখন চৰকাৰে যদি সেইটো হৈছে চৰকাৰৰ সাংবিধানিক দায়িত্ব, তেতিয়াহ'লে যে মানুহক সুৰক্ষা দিয়াটো, সমাজত যাতে সামাজিক শান্তি বৰ্তি থাকে সেইটো নিশ্চিত কৰাটো মূলতঃ তাৰ দায়িত্ব হৈছে চৰকাৰৰ আৰু তাৰ দায়িত্ব জনসাধাৰণৰো। কিন্তু আমি যোৱা সময়ছোৱাত কি দেখা পাই আছোঁ? আমি যোৱা সময়ছোৱাত এটাই দেখা পাই আছোঁ যে পদে তেওঁলোকে এই কথাটো নামানিব পাৰে। ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে বা RSSৰ সমৰ্থকসকলে এইটো কথা নামানিব পাৰে, কিন্তু কাৰ্যতঃ পদে তেওঁলোকে সংখ্যালঘু, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক তেওঁলোকে অপদস্থ কৰা, তেওঁলোকক
তেওঁলোকৰ প্ৰতি অসন্মানজনক কথা কোৱা এইটো স্বয়ং মুখ্যমন্ত্ৰী নিজেই কৰি আহিছে আৰু হয় অসমত কোনো ঠাইত ধৰ্মীয় সংখ্যালঘুৰ তেওঁলোক সংখ্যাগুৰু আৰু তাত সংখ্যাগুৰু মানুহ কোনো ঠাইত সংখ্যালঘু এতিয়া সেই দায়িত্বটো যোৱা সময়ছোৱাত আমি তেনেকুৱা ধৰণৰ কিবা অসমত দেখিছোঁ নেকি যে সংখ্যালঘুৰ মানুহে ধৰ্মীয় সংখ্যালঘুসকলে এই অন্য জনগোষ্ঠীৰ ওপৰত তেনেকুৱা ধৰণৰ কিবা অত্যাচাৰ কৰা আমি উদাহৰণ দেখিছোঁ নেকি যোৱা সময়ছোৱাত পাইছোঁনে এনেকুৱা বিশেষ নাই সৰু সুৰা ঘটনা ঘটে তেনেকুৱাটো হোৱা নাই ঠিক হৈছে সেইটো সকলোৰ লগতে থাকে গতিকে ইয়াৰ একমাত্ৰ কথা হৈছে এইটো এনেকুৱা এটা ভয়ানক কথা যে ৰাষ্ট্ৰযন্ত্ৰই এইজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কথা যেন আওপকীয়াকৈ ক'বলৈ ওলাইছে যে তেওঁ এচাম মানুহৰ ওপৰত মৰণাস্ত্ৰ দিছে মৰণাস্ত্ৰৰে কি কৰিব তেওঁলোকে আত্মৰক্ষা কৰিব নে কাৰোবাক আক্ৰমণ কৰিব কি কৰিব গতিকে এইটো এটা প্ৰথম কথা হৈছে তোমাৰ এইটো ইয়াৰ যিটো বাৰ্তা সেই বাৰ্তাটো অত্যন্ত বিপদজনক বাৰ্তা আৰু গতিকে দ্বিতীয় কথাটো হৈছে ষ্টেট হিচাপে আইন শৃংখলা শান্তি শৃংখলা বৰ্তাই ৰখাত ৰাষ্ট্ৰই নিজৰ যিটো দায়িত্ব সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে আৰু আওপকীয়াকৈ যেন আৰু সেইবোৰ কথা কৈয়ে থাকে যে উজনিৰ ল'ৰা আহিলে চাফা কৰি দিব তেনেকুৱা ধৰণৰ কথা কোৱা নাছিলে মিয়া চাফা কৰি উজনিৰ ল'ৰা আহি পেলাই চাফা কৰি দিব এতিয়া এজন মুখ্যমন্ত্ৰীয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ ভাষা এই ধৰণৰ কথা কয় নেকি মুখ্যমন্ত্ৰীয়ে কয় নেকি যে অমুকে শেষ কৰি দিব খতম কৰি দিব এই ধৰণৰ কথা কয়নে তেওঁৰ দায়িত্ব হৈছে যে সমাজত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কথা নহয় কোনেও যাতে কোনো ধৰণৰ অশোভনীয় কথা ব্যৱহাৰ নকৰে আচৰণ নকৰে কোনো উত্তেজনাপূৰ্ণ কথা নকয় শান্তি সম্প্ৰীতি মানুহৰ মাজত বৰ্তি থাকে সহনশীল হৈ থাকে মানুহ সেইটোহে মুখ্যমন্ত্ৰীজন নিজেই যদি উচ্চতাই দিয়ে আৰু এতিয়া উচ্চতোৱাৰ পৰ্যায়টো এইটোলৈ গুচি গৈছে যে তেওঁ মৰণাস্ত্ৰ দিব বন্দুক বাৰুদ তুলি দিব মানুহৰ হাতত আৰু তাৰ পিছৰ অৱস্থাটো কি হ'ব ভগৱান জানে কিন্তু মই ভাবোঁ যে অসমত আজি বহু দিনৰ পৰা বহু বছৰৰ পৰা এই চেষ্টা এটা চলাই থকা হৈছে সাম্প্ৰদায়িক উত্তেজনাৰ কিন্তু অসমীয়া মানুহে এই কথাটো তেওঁলোকে শিকিছে পূৰ্বৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে শিকিছে আৰু সেইকাৰণে তেওঁলোকে কেতিয়াও এই চৰকাৰৰ যি ধৰণৰ প্ৰৰোচনা সেই প্ৰৰোচনাত তেওঁলোকে ভৰি দিয়া নাই গতিকে এই যিটো কথা আহিছে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথাটো আহিছে মই ভাবোঁ যে অসমৰ সংখ্যাগুৰু আৰু সংখ্যালঘু সকলোৱে এই কথাটো তেওঁলোকে অতিক্ৰম কৰি যাব আৰু এই ক্ষেত্ৰতো তেওঁলোকে এই চৰকাৰৰ যিটো হিডেন যিটো তেওঁলোকৰ যিটো প্ৰভোকেশ্যন এজেণ্ডা এই তেওঁলোকৰ যিটো তেওঁলোকৰ যিটো গোপন যিটো তেওঁলোকৰ উত্তেজনা প্ৰৰোচনামূলক যিটো উত্তেজনা তাৰ দ্বাৰা তেওঁলোক প্ৰৰোচিত নহ'ব আপুনি কৈছে যদি গতিকে মই সেইটো কথাই ক'বলৈ ওলাইছোঁ এটা পোষ্ট দিছিলোঁ ফেচবুকত তেতিয়া কিন্তু তাৰ তলত বহুতো অসমীয়া মানুহে লিখিছে যে আমি তাৰমানে বন্দুক বিচৰা নাই কোনেও আমিতো শান্তিতে আছোঁ কিন্তু খিলঞ্জীয়া লোকে বিচাৰিছিল কি ভূমিৰ অধিকাৰ বিচাৰিছিল খিলঞ্জীয়া লোকে তেওঁলোকে চাকৰিত বাকৰিত ৮০% খিলঞ্জীয়া লোকৰ বাবে তাৰমানে সংৰক্ষিত হোৱাটো বিচাৰিছিল বেপাৰ বাণিজ্য খিলঞ্জীয়াৰ হাতলৈ যোৱাটো বিচাৰিছিল বা শিক্ষাৰ ক্ষেত্ৰত তাৰমানে সংৰক্ষণৰ ক্ষেত্ৰত খিলঞ্জীয়া অগ্ৰাধিকাৰ এতিয়া মই কৈছোঁ ইয়াতে আমি সকলোবিলাকতে দেখিছোঁ যিসকল বহিৰাজ্যৰ পৰা অহা প্ৰাৰ্থীয়ে ভৰি পৰিছে এতিয়া অসমৰ ক্ষেত্ৰত কিন্তু সেইটো সংৰক্ষণৰ ব্যৱস্থা নাই বহিৰাগত বনিয়াই হওক বা অন্যান্য পুঁজিপতি গোষ্ঠীয়ে হওক ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰহে দপদপনি বেছি দেখিছোঁ সেই তেনেকুৱা সময়ত এটা খিলঞ্জীয়া সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ এটা প্ৰৰোচনামূলক সিদ্ধান্ত লৈছে কাকো নুসুধা নেমেলাকৈ তেওঁ নিজে একপক্ষীয়ভাৱে লৈছে কাৰণ কোনো খিলঞ্জীয়াইতো তেওঁক বন্দুক বিচৰা নাছিল আবেদনটো কোনেও নিজে জনোৱা নাছিল কি ক'ব সমগ্ৰ না এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো হৈছে এই প্ৰশ্নটোৰ যিটো সাৰাংশ সেইটো খুব গুৰুত্বপূৰ্ণ সেইটো হৈছে যে খিলঞ্জীয়াৰ বা ভূমিপুত্ৰৰ
তেওঁলোকৰ প্ৰকৃত সংৰক্ষণ কি তেওঁলোকৰ প্ৰকৃত সংৰক্ষণটো হৈছে যে তেওঁলোকৰ যিটো ভূমি অধিকাৰ তেওঁলোকক তুমি ভূমিৰ অধিকাৰ দিয়া তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ ব্যৱস্থা কৰা শিক্ষা দীক্ষা সংস্কৃতি এইবোৰৰ অধিকাৰ সুনিশ্চিত কৰা কিন্তু আমি তাৰ ওলোটাটো দেখিছোঁ কেনেকৈ যে আজি যোৱা সময়ছোৱাত এই উচ্ছেদৰ কথা ওলাইছে উচ্ছেদৰ কথা কেৱল যে পাইকানত য'ত আমি গৈছিলোঁ পাইকান বা এখন কি হাট হাছিলা বিল তাতেই নহয় উচ্ছেদৰ আটাইতকৈ বেছি উচ্ছেদ হৈছে কোন মানুহ যে জনজাতীয় লোকসকল ৪৯,০০০ বিঘা মাটি জনজাতীয় লোকৰ হাতত থকা গতিকে তোমাৰ খিলঞ্জীয়াক সুৰক্ষা দিয়া ভূমিপুত্ৰসকলক সুৰক্ষা দিয়াৰ কথাটো ক'ত আচলতে তুমি তেওঁলোকক আচলতে উদাসটো তেওঁলোকক তুমি মানে তেওঁলোকৰ নিজৰ মাটিৰ পৰা কাঢ়ি দি তেওঁলোকক ঘৰতে তেওঁলোকক উঘৰি কৰি দিয়াৰ কথা হৈছে আৰু এই কথাটো এটা চৰম লগা অত্যন্ত লজ্জাজনক কথা সেইটো কথাই মই ক'ব বিচাৰিম যে আজি তুমি তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দিবলৈ কৈছা যাতে নিজৰ মাজতে সংঘৰ্ষ লাগি পেলাই তেওঁলোকৰ বৰামৰি কটাকটি এটা পৰিৱেশ এটা সাম্প্ৰদায়িক পৰিস্থিতি কিন্তু আজি ক্ষুদ্ৰ যিসকল ব্যৱসায়ী আছে ক্ষুদ্ৰ যিসকল মজলীয়া যিবোৰ ঠিকাদাৰ আছে সেইবিলাকে কিমান বছৰ ধৰি তেওঁলোকৰ টকা পোৱা নাই তেওঁলোক মৰি গৈছে ক্ষুদ্ৰ ব্যৱসায়ী এফালৰ পৰা উদ্যোগ ধ্বংস হৈ গৈছে কেইজনমান বেপাৰী আৰু সকলোতে বাহিৰৰ পৰা হাত ঠিকাদাৰ বেপাৰী তেওঁলোকৰ অগ্ৰাধিকাৰ ইয়াত যিয়েই কৰা যায় সামান্য কৰা হ'লে চবেই গুজৰাটৰ পৰা আহে RSS বিজেপিৰ লিংকৰ মানুহ তেওঁলোকে তাত ঠিকা পায় গতিকে আমাৰ এই মানুহখিনিক তোমাৰ কি কৰিব বিচাৰিছা তুমি ইটো জনগোষ্ঠীৰ মানুহক সিটো জনগোষ্ঠীৰ মাজত কাজিয়া লগাই দিয়া সাম্প্ৰদায়িক সংঘৰ্ষ লগক আৰু তেওঁলোক তেনেকৈ আচলতে নিশ্চিন্ন হৈ যাওক তেওঁলোকৰ অৰ্থনৈতিক যিটো তেওঁলোকৰ ভিত্তি সেইটো নোহোৱা হৈ যাওক চাকৰি বাকৰি তেওঁলোকে নাপাওক উদ্যোগ বা বেহা বেপাৰ সেইবিলাক সকলোতে আজি গাহৰি বেপাৰীসকলে আজি তোমাৰ গাহৰি বেপাৰীসকলে তেওঁলোকে গাহৰি উৎপাদন যিসকলে কৰে তেওঁলোকৰ হাহাকাৰ কিয়নো আজি বহিৰাজ্যৰ পৰা অহা গাহৰিয়ে আমাৰ ভৰ্তি হৈ গৈছে তে সেইবিলাকত আজি সকলোতে তোমাৰ আজি তেওঁলোকে হৈছে সকলোতে সিন্ডিকেট আৰু সিন্ডিকেটবোৰ কোনে কৰিছে এই সিন্ডিকেটবোৰ কোনে কৰিছে এই সিন্ডিকেটবোৰ তুমি অলপমান ভালকৈ অনুসন্ধান কৰা দেখা পাবা এই যে বিজেপি RSSৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা মানুহবিলাকে এই সিন্ডিকেটবোৰ কৰিছে গতিকে এফালেদি তুমি মানুহবিলাকক উদাসটো কৰিবলৈ গৈছা তোমালোকক তেওঁলোকৰ মূলৰ পৰা বিচ্ছিন্ন কৰি পেলাব বিচাৰিছা তেওঁলোকক ভূমিহীন কৰি পেলাব বিচাৰিছা আৰু আনফালে তেওঁলোকৰ হাতত অস্ত্ৰ তুলি দি তেওঁলোকৰ মাজত এই স্থানীয় মানুহবিলাকৰ মাজত অসমত থকা এটা সংঘৰ্ষ তুমি সৃষ্টি কৰিব বিচাৰিছা যাতে মানুহে সংঘৰ্ষ এটা ত্ৰাসত এটা থাকে এইটো এটা অত্যন্ত গঢ়িত কাম এটা অত্যন্ত গঢ়িত কাম আৰু এই ব্যৰ্থতাটো চৰকাৰে মানি লোৱা উচিত যে তোমালোকে একো কৰিব পৰা নাই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে কিন্তু তোমালোকে তাৰ ওলোটাই তোমালোকে এই ধৰণৰ এটা প্ৰৰোচনামূলকভাৱে তেওঁলোকৰ মাজত এটা সংঘাত ওপৰৰ পৰা জাপি দিব বিচাৰিছোঁ নিশ্চয় মই শেষত দুটা প্ৰশ্ন কৰিম প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আৰক্ষী নামৰ এটা বিভাগ আছে গৃহ বিভাগৰ অধীনত তেওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰ থাকে আৰু যিহেতু অস্ত্ৰৰ প্ৰশিক্ষণৰ বাবে 6 মাহ তেওঁলোকক ট্ৰেইনিং দিয়া হয় এটা প্ৰপাৰ ট্ৰেইনিঙৰ পিছত তেওঁলোকে হাতত অস্ত্ৰপাত লাভ কৰে কিন্তু এতিয়া যিসকলক লাইসেন্স দিব যদিহে কেনেবাকৈ বন্দুকটো চাফা কৰোঁতে বা গুলি ভৰাওঁতে যদি আত্মঘাতী কিবা এটা হৈ যায় ভগৱানে নহওক বাৰু কিন্তু বা যদি অকমান খং উঠি উত্তেজিত হৈ নিজৰ মানুহকে যদি সেই বন্দুকেৰে যদি আক্ৰমণ কৰে এটা কলিয়াবৰত আমি সিনাখন ঘটনা দেখিছোঁ হাতত বন্দুক লৈ পেলাই থানাৰ মাজত আহি পেলাই হাত জোকাৰি মানুহক মাৰিব মানে খেদি আহিছে তেনেকুৱা ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সমগ্ৰ বিষয়টো যে আৰক্ষীৰ এটা বিভাগ থাকোঁতে আইন শৃংখলাজনিত পৰিস্থিতি তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ আছেই তেনেকুৱা সময়ত খিলঞ্জীয়া লোকৰ হাতত বন্দুক তুলি দি উইদাউট কোনো ধৰণৰ প্ৰশিক্ষণ অবিহনে
কি ক'ব সমগ্ৰ বিষয়টো তোমাক এটা বন্দুক তোমাক এটা লাইচেন্স তোমাক তুমি বন্দুক কিনিব যাবানে যাবা জানো দামো বহুত হ'ব যাবানে নোযোৱা নাযাওঁ গতিকে খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিম বুলি অনুজ্ঞাপত্ৰ দিম বুলি ক'লে খিলঞ্জীয়াই দৌৰ মাৰি গৈ পেলাই বন্দুক কিনি নানে আৰু কোনে কিনি আনিব জানানে যিবোৰ অপৰাধী সেই অপৰাধীবিলাক না এতিয়াই কৈ দিছোঁ মই সেই অপৰাধীবিলাকেহে তোমাৰ এই অস্ত্ৰ ল'ব এইটো সুযোগ ল'ব লাগে আৰু লৈ তাহাঁতে তোমাৰ এই সামাজিক অপৰাধবিলাক যিবিলাক অপৰাধমূলক কাৰ্যকলাপ লিপ্ত হ'ব আৰু গতিকে অসমত ইতিমধ্যে অপৰাধে তোমাৰ আৰু ক'বই লাগে চানি ধৰিছে আৰু বেছি হ'ব সেইটো 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হৈছে তোমাৰ যিটো প্ৰশিক্ষণৰ যিটো কথা আছে কিবা আছে এই কথাটো সেইটোতো হয়েই যে এটা সেইকাৰণে মই কৈছোঁ যে আচলতে যিবোৰ দুষ্ট প্ৰকৃতিৰ মানুহ যিবোৰ অপৰাধী তেওঁলোকে ইয়াৰ সুযোগ ল'ব আৰু সাধাৰণ মানুহে এইবিলাকৰ ওচৰ নাচাপে মৰণাস্ত্ৰ এটা যে ভয়াৱহ এটা বিপদজনক কথা কাৰ ঘৰত তোমাৰ মৰণাস্ত্ৰ থাকে যদি কোনোবা মানুহ চিকাৰী কোনোবা মানুহ বেলেগ এটা এনেকুৱা ধৰণৰ এটা থাকে তেওঁলোকৰ মানুহৰ ঘৰত মৰণাস্ত্ৰ থাকে সাধাৰণ মানুহে মৰণাস্ত্ৰ নলাই নহয় কিয় ল'ব তোমাৰ এইটো এটা বন্দুক এটা লগত ৰখাটো এটা ধেমালি কথা সেইটোতো মই প্ৰথমতেই ক'লোঁ যে তোমাৰ ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰ শাসন তোমালোকৰ এইটো দায়িত্ব নহয় আইনৰ তোমাৰ আৰক্ষী সুৰক্ষা বাহিনী তেওঁলোকৰ এইটো দায়িত্ব যে ক'ৰবাত যদি কিবা গণ্ডগোল লাগে কিবা হয় তেওঁলোকৰ চোৰাংচোৱা বিভাগ আছে নাই ক'ৰবাত যদি কিবা এটা এই ধৰণৰ কিবা অৱস্থা এটা হৈছে তেওঁলোকে তাত আগতেই গৈ পেলাই প্ৰিএমটিভ তেওঁলোকে আগতীয়াকৈ ব্যৱস্থা ল'ব লাগে গতিকে এইটোৰ সম্পূৰ্ণ দায়িত্ব গৃহ বিভাগৰ আৰক্ষী বিভাগৰ তে এইবোৰ ক'ত গ'ল তুমি মানুহক বন্দুক দিব বিচাৰিছা মানুহে নিজে নিজৰ প্ৰটেকশ্যনটো লওক এইটো এটা মানে কি ক'ম মই আৰু ক'বলৈ মোৰ ভাষা নাই শেষত সুধিছোঁ আপুনি যিহেতু অপৰাধীৰ কথাটো উল্লেখ কৰিলে ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে একাংশ গুড়া হিন্দুত্ববাদী যিবোৰ নেতা যিবিলাকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চাই থাকে যিবিলাকৰ পূৰ্বেও বহুতো অপৰাধৰ দাগ আছে এই ইলেকশ্যনটোত আমি সাধাৰণ খিলঞ্জীয়া লোকতকৈ তেওঁলোকেহে এইটোৰ জৰিয়তে বেছি অনুপ্ৰাণিত হৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিব নেকি একো টান কথা নহয় যে নিৰ্বাচনৰ আগে আগে তেওঁলোকক বন্দুক দি দিয়া আৰু তেওঁলোকে ভয় খুৱাই তেওঁলোকৰ পক্ষে ভোট লৈ লওক একো ডাঙৰ কথা নহয় কাৰণ আমি ছ'চিয়েল মিডিয়াত যিটো ট্ৰেণ্ড দেখিছোঁ একাংশ বিজেপি ভক্তই বহুত সমৰ্থন জনাইছে সেইটোৱে কাৰণ যে সেইটো তেওঁলোকে ভয় ভাবুকি দি মানুহৰ মাজত অসন্তোষ আছে মানুহে চৰকাৰৰ এইবোৰ পদক্ষেপবিলাক তেওঁলোকৰ ভাল পোৱা নাই মানুহৰ যিবোৰ মৌলিক সমস্যা সেইবোৰ সমাধান কৰা তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে এতিয়া মানুহে বন্দুক দি দিয়া মানুহক যাতে জোৰ জবৰদস্তি মানুহে বন্দুক টোৱাই তেওঁলোকে ভোট আদায় কৰে গতিকে এইটো অত্যন্ত বিপদজনক কথা আৰু এইটো এটা অত্যন্ত গৰিহণাযোগ্য কথা মই সেইটোৱে কৈছোঁ নিশ্চয়কৈ বহুকেইটা গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকলৈ বুলি আগবঢ়ালে যিহেতু খিলঞ্জীয়াই নিজেই কেতিয়াও কিন্তু বন্দুক বিচৰা নাছিল খিলঞ্জীয়াই তেওঁলোকৰ সুৰক্ষা কৱচ বিচাৰিছিল বা এটা সুনিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ হোৱাটো বিচাৰিছিল যে কোনসকল লোক আচলতে প্ৰকৃততে খিলঞ্জীয়া শব্দটোৰ অন্তৰ্ভুক্ত হ'ব তাকে নকৰি কিন্তু এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিয়াৰ কাৰণে বা এটা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰাৰ উদ্দেশ্যে এতিয়া খিলঞ্জীয়াৰ হাতত যি বন্দুকৰ মৰণাস্ত্ৰৰ যি অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ তুলি দিব বিচাৰিছে নেকি বুলিও এতিয়া কিন্তু এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ ধন্যবাদ।